দুৰ্গা পূজা সমাগত আৰু অহা 2 অক্টোবৰৰ দিনাখন মহালয়া আছে আৰু এতিয়া সন্ধিয়া আমি দুইজনী ওলাই আহিছোঁ, মই আৰু মোৰ সৰুজনী ছোৱালী। আৰু এয়া বঙালপুখুৰী পূজা মন্দিৰত আজি লাইট লগাইছে। এইবছৰ হ'ল 99 সংখ্যক দুৰ্গা পূজা। অহা 25 চনত 100 বছৰ পূৰণ হ'ব আৰু তাতে আমি কিবাকিবি প্ৰেক্টিছ কৰি আছিলোঁ আৰু ঘূৰি আহিছোঁ। এয়া লগত ফ্ৰেণ্ড অৰ্চনা, তাইও গৈছিলে আৰু আহোঁতে দেখিছোঁ এখন নতুনকৈ ওচৰতে এখন ঠেলা লগাইছে আৰু তালৈকে গৈছোঁ, কি কিনো পাই চাওঁ বুলি পেলাই। এতিয়া আমাৰ সদ্যহতে চিকেন বাৰ্গাৰ ট্ৰাই কৰিব পাৰে, তাৰপিছতে চিকেন হটডগ ট্ৰাই কৰিব পাৰে আৰু এইটো ফিয়াৰি স্মোক চিকেন ট্ৰাই কৰিব পাৰে আৰু ভেজ পোলাও প্লাছ চিকেন গ্ৰেভি। আচ্ছা, ঠিক আছে, ৰেটবোৰ ঠিকে আছে বাৰু। এইবাৰ মহালয়াৰ দিনটো গান্ধী জয়ন্তী পৰাৰ বাবে বন্ধ আছে আৰু সেইকাৰণে বহুত ভাল লাগি আছে মনটো। নহ'লে স্কুল বা কাৰ্যালয়সমূহ খোলা থাকিলে বহুত অসুবিধা হয়। ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু তাৰ পৰা আহি আকৌ কামলৈ ওলাই যাবলৈ মন নাযায়গৈ। এয়া মা, পাপা, আমি দুটা আৰু সৰুজনী ছোৱালী, আমি সকলোবোৰ ওলাইছোঁ মইনাপৰীয়ালৈ বুলি। এতিয়া গৈ আছোঁ মইনাপৰীয়াত আৰু এইখন পাৰ হওঁতে বঙালপুখুৰী তিনিআলিৰ ওচৰত এয়া চাবৱেটোৰ ওচৰতে নতুনকৈ খুলিছে, সেইখনেই আপোনালোকক দেখুৱাইছিলোঁ। আৰু এতিয়া গৈ থাকোঁ ব'লক মইনাপৰীয়ালৈ। আমি টাউন পাৰ হৈ আহি এয়া মইনাপৰীয়া পাওঁহি মানে সন্ধ্যা লাগি ভাগিলে, গোটেই চাৰিওফালে আন্ধাৰ হৈ গ'ল। আৰু চাৰিআলিতে আমি শৰাই কাৰণে বস্তু কিনি আনিছিলোঁ আৰু ইয়াতে থকা দোকানসমূহৰ পৰা চাকি বন্তি সকলো ল'লোঁ আৰু মা পাপাই এয়া ভৰি হাত ধুই পেলাই এয়া ভিতৰত আমি সকলোবোৰ সোমাওঁগৈ। খুব ধুনীয়া পৰিৱেশ, বিৰাট ভাল লাগে আৰু ভাদ মাহত যিহেতু বহুত মানুহ হয় আৰু এতিয়া অলপ লাহেকৈ মানুহ কমিছে। আৰু আজি এখন ভাওনা দিছে আমাৰ বৌহঁতৰ পৰিয়ালৰ ফালৰ পৰা। 6টা পৰিয়াল মিলি পেলাই ইয়াতে ভাওনাখন দিছে আজি আৰু তালৈকে আহিছোঁ। ভাওনা হয়তো চোৱা নহ'ব, কিন্তু আমি শৰাই চৰাই দি এনেকৈ বন্তি জ্বলাই সেৱা কৰি পেলাই অলপ দেৰি থাকিম। আৰু এতিয়া প্ৰায় মানুহ নায়েই, এতিয়া সন্ধিয়া বন্তি জ্বলাব, নাম ল'ব, সেইখিনি আয়োজন কৰিছে। আৰু এফালে এওঁ আৰু পাপা গৈছে শৰাই দিবলৈ আৰু আমি যাওঁ এইফালে বন্তি জ্বলাবলৈ। এয়া বন্তিগৃহটো চাওক, কিমান ডাঙৰ বন্তিগৃহটো, কিন্তু এতিয়া মানুহ খুব সীমিত। আৰু নামঘৰ ভাগত এয়া সন্ধিয়াৰ নাম লৈছে আৰু আমিও অলপ সময় বহি পেলাই নাম কীৰ্তনত জড়িত হ'লোঁ। আৰু নামঘৰত কিছু সময় বহাৰ পিছতে এয়া চাহ খাবলৈ ভিতৰলৈ মাতিলে আৰু এয়া চাওক, বৌ আহিছে, এয়া বৌ হয়, আপোনালোকে আগতেও মোৰ ব্লগত দেখিছে। আৰু এইফালে ভাওনাৰ কাৰণে সাজ সজ্জা চলি আছে, মেকআপ চলি আছে আৰু ইয়াৰ কাষতে আমাক চাহ খাবলৈ দিছে, এয়া মেকআপ কৰি আছে। আজি ভাওনা ভাগ প্ৰহ্লাদ চৰিত্ৰ আৰু ভাল লাগিলেহেঁতেন চাবলৈ পোৱা হ'লে, কিন্তু এয়া আমাৰে দুৰ্ভাগ্য চাবলৈ অকণমান কিছু ক্ষেত্ৰত অসুবিধা হোৱাত আমি দেৰিলৈকে থাকিব নোৱাৰিম। আৰু এয়া চাহ খাইছোঁ, খুব সুন্দৰভাৱে চাহ, মিঠাই আৰু লগতে পায়স পৰিৱেশন কৰিছিলে। সকলোৱে খুব তৃপ্তিৰে চাহ উপভোগ কৰি আৰু ইয়াৰ পৰা এয়া বিদায় লৈছোঁ। আৰু যোৱাৰ সময়তে এয়া মোৰ জেঠাই ছোৱালী আৰু তাইৰ জাক আৰু দেউৰেক আহিলে, সকলোবোৰ আহিছে, তেওঁলোকক মাত লগাই আমি এয়া
ওলাই আহিছোঁ। ওলাই আহিয়ে পদূলিমুখত দেখিলোঁ বকুল ফুলজোপা। ইমান ধুনীয়াকৈ বকুল ফুলবোৰ সৰি আছে আৰু নুবুটলাকৈ নোৱাৰিলোঁ, কাৰণ সৰুতে আমি পঢ়িছিলোঁ 4 নং ৱাৰ্ড স্কুলত, আৰু সেই 4 নং ৱাৰ্ড স্কুলতে আছিলে বকুল ফুলৰ ডাঙৰ ডাঙৰ গছ কেইজোপামান, আৰু সৰুৰ সেই স্মৃতি ৰোমন্থন কৰি পুনৰ আজি বকুল ফুল বুটলিলোঁ। আৰু বকুল ফুলৰ সুগন্ধ কিন্তু আগৰ দৰে নাই। মই আজি একেবাৰে সুগন্ধ নাপালোঁ। সেইটোৱে বেয়া লাগিলে, কিয় বা বকুল ফুলৰ সুগন্ধ নাইকিয়া হৈছে। বাকীবোৰ ফুলৰো গুণবোৰ লাহে লাহে কমি গৈছে। শেৱালি ফুলিছে এইটো সময়ত, কিন্তু শেৱালিৰো সুগন্ধি একেবাৰে নাইকিয়া। হয়তো পলিউশ্যনৰ কাৰণে এই ফুলবোৰৰ গুণবোৰো কমি গৈছে। এনে হ'বলৈ হ'লে কিন্তু পৃথিৱীলৈ বহুত বিপদ আহিব, যদিহে ফুলবোৰত গুণ নাইকিয়া হৈ যায়। তাত আকৰ্ষণ কৰা কীট পতংগসমূহো লাহে লাহে কমি যাব, আৰু তাৰ ফলত শস্যৰ উৎপাদনো কমি যাব। এইটো বহুত ডাঙৰ এটা চিন্তনীয় বিষয়। আৰু এয়া আমি নামঘৰৰ পৰা উভতি আহি আছোঁ। 4 লেন বনাই আছে, আৰু তাত এয়া ধূলি, চাওকচোন কিমান ধূলি হৈছে। কুঁৱলী, একদম আহিনৰ কুঁৱলী এয়া। আচলতে ৰাস্তাৰ ধূলি। 4 লেন বনোৱাৰ নামতো গছ কটাৰ পৰা পলিউশ্যন বহুত বেছি হৈছে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নৱীন দাস দৰ্পণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।